যে যিটো এই মাত্ৰ ক'লো যে মোৰ নিচিনা লৰাই যদি আজি ইয়াতে আহি 2 মিনিট যদি কথা ক'ব পাৰিছে 1 ঘণ্টাটো বাদে দিয়া তেনেহ'লে পৃথিৱীৰ যিকোনো মানুহ তোমালোকৰ মাজত যিকোনো মানুহ এজন আহি পেলাই ইয়াতে আহি কথা ক'ব পাৰিব বা সাকসেসফুল হৈ পেলাই দেখাব পাৰিব। আৰু দ্বিতীয় কথাটো হ'ল নকল কেতিয়াও নামাৰিবা। মই সেইদিনা শিকিছো নকল মাৰিব গৈ পেলাই কি অৱস্থা হৈছিল। গতিকে নকল কেতিয়াও নামাৰিবা। আজি মোৰ তাত দেখিছে, আজি মোৰ তাত একো কাগজ পত্ৰ নাই, চাই লওঁ তথাপি আছে কাগজ আছে, কিন্তু এইখন মোৰ মায়ে দিয়া। আজি যাওঁতে গাখীৰ লৈ যাব লাগে, চেনি লৈ যাব লাগে, কিবা কিবি লৈ যাব দিছে, তাৰে কাগজখন আছে। এতিয়া তোমালোকক মই সফলতাৰ বিষয়ে কম। হোৱাট ইজ সাকসেস? সাকসেস মানে কি বুজায়? সাকসেসৰ বহুত কেইটা আছে, বহুত কেইটা ডেফিনেশ্যন আছে। তাৰে ভিতৰত এটা ডেফিনেশ্যন মই ক'ব বিচাৰিছো, সেইটো হ'ল বিজনেছৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো। মই নিজে বিজনেছ কৰিছো, মই বিজনেছ মেনু হয়, গতিকে মই সেইটো দিশতো ক'ব বিচাৰিছো। এজন ব্যক্তিয়ে যদি এইটো বছৰত 5,000 টকা ইনকাম কৰি আছে, অহা বছৰ যদি সেইটো গৈ 10,000 হৈছে, তেনেহ'লে এইটো সাকসেস হৈছে নেকি? সেইটো সাকসেস হোৱা নাই, সেইটো হৈছে গ্ৰথ, সেইটো বৃদ্ধি হৈছে। আৰু সেই বৃদ্ধিৰ লগত যদি অনেষ্টি আছে, সততা আছে আৰু ডিসিপ্লিন আছে, তেনেহ'লে সেইটো হৈছে প্ৰগ্ৰেছ, তেওঁ আগবাঢ়ি গৈছে। আৰু সেই আগবঢ়াৰ লগত যদি অনেষ্টি আছে, লগত যদি মৰেলিটি আছে উইথ সাম প্ৰিন্সিপলছ, আৰু তেওঁৰ যদি স্পিৰিচুৱেল কিছুমান থিংকিং আছে, তেনেহ'লে তেওঁ গৈ পেলাই এজন সাকসেসফুল ব্যক্তি হয়। গতিকে এইটো হ'ল বিজনেছৰ ক্ষেত্ৰত সাকসেস। এতিয়া দ্বিতীয় সাকসেসটো মই কৈছো। এতিয়া দ্বিতীয় যিটো সাকসেস আছে, আমি ব্যক্তি হিচাপে আমি সাকসেস যেতিয়া হ'ব খোজো, তাৰে 5টা পইণ্ট আছে। সেই 5টা পইণ্ট যদি তোমালোকে আৰোহণ কৰি ল'ব পাৰা, তোমালোকে যদি নিজৰ মাজত ল'ব পাৰা, গম পাবা যে তোমালোক সাকসেসফুল হৈছা। কাৰণ কথা শিকা দিনৰ পৰা আজি তোমালোকে ভাবিছা যে আমি এটা ডিগ্ৰী পালে আমি সাকসেসফুল হ'ম। ডিগ্ৰীটো পোৱাৰ পিছত ভাবিবা যে মই যেতিয়া এটা চাকৰি পাম তেতিয়া সাকসেসফুল হ'ম। তাৰপিছত ভাবিবা এজন যদি জীৱন সংগী পাওঁ, ল'ৰাই ছোৱালী বা ছোৱালীয়ে ল'ৰা ভাল যদি এজন পাওঁ তেতিয়া সাকসেসফুল হ'ম। তোমালোকৰ সাকসেসৰ ভাষাবিলাক সময়ে সময়ে সলনি হৈ গৈ থাকিব। গতিকে মই একদম আল্টিমেট লেভেলৰ সাকসেসৰ ডেফিনেশ্যনটো তোমালোকক জনাই থৈছো। তোমালোকে যদি মনত ৰাখা, নিজকে জুখি চাব পাৰিবা ভৱিষ্যতে যে তোমালোক সাকসেসফুল হ'লা নে নাই। তাৰে একদম তলৰ যিটো লাইন আছে, সেই লাইনত আহিব ইকনমিক ফ্ৰীডম, মানে অৰ্থনৈতিক স্বাধীনতা। যাতে তোমালোকৰ তাত ইমানখিনি পইচা থাকে ভৱিষ্যতে তোমালোকে নিজক ভালদৰে মেইনটেইন কৰিব পাৰা, আৰু লগতে সমাজৰ কাৰণে যাতে অলপ খৰচ কৰিব পাৰা, সমাজৰ যাতে আগুৱাই নিবৰ কাৰণে নিজৰ পইচা অলপ খৰচ কৰিব পাৰা, আনক হেল্প কৰিব পাৰা। গতিকে একদম তলৰ শ্ৰেণীতে থাকে ইকনমিক স্বাধীনতা, ইকনমিক ফ্ৰীডম বা অৰ্থনৈতিক স্বাধীনতা, যিটো আজি আমাক ভুল শিকাই থৈ দিছে। মা দেউতা বা খুৰা, আমাৰ নানা চাচা সকলোৱে শিকাই থৈ দিছে যে পইচা থাকিলে ডাঙৰ মানুহ হয়। নহয়, সাকসেসফুল হ'ব কাৰণে পইচা থাকিব লাগিব, কিন্তু সেইটো একদম তলৰ লেভেল। তাৰে ওপৰত থাকিব সাউণ্ড ফিজিকেল হেল্থ। এটা সুস্থ যদি শৰীৰ থাকে, তেতিয়াহে তোমালোকে নিজকে সফল বুলি ক'ব পাৰিবা। গতিকে তোমালোকে শৰীৰ চৰ্চাত ধ্যান দিয়া, যাতে ভৱিষ্যতে তোমালোকে সফলতা লাভ কৰিব পাৰা। তাৰে ওপৰত থাকিব যদি তোমালোকৰ ৰিলেশ্যনশ্বিপ ভাল হয়, তোমালোকৰ ইটোৰ সিটোৰ লগত, ইটোৰ আনটোৰ লগত যদি ৰিলেশ্যনশ্বিপ বিলাক ভাল হয়, তেনেহ'লে তোমালোক সাকসেসফুল বুলি ক'ব পাৰা। আৰু তোমালোকে যিটো কাম কৰি আছে, একদম ওপৰত থাকিব যিটো কাম কৰি আছে, সেই কামটো কৰি যদি তোমালোকে ভাল পাইছা, তোমালোকে যদি সেই কামটো কৰি জীৱনটো নিৰ্বাহ কৰি যাব পাৰিছা, গতিকে সেইটো হ'ব একদম ওপৰৰ লেভেলৰ। গতিকে সেইটো সাকসেসৰ ডেফিনেশ্যন। এতিয়া তৃতীয় সাকসেসৰ ডেফিনেশ্যনটো কৈছো। আজি মই নিজকে সাকসেসফুল বুলি ভাবিছো, তোমালোকে হয়তো ভাবিব পাৰা ইটো লেভেল দি আছে সাকসেসফুল হয়, কিন্তু কিয় কৈছো? আজি এই গামোচাখন, আজি মোৰ ফুলৰ বুকেটো, আজি মোক মৰম মনা তথা উৎসাহ ভৰা যি দুটা মোৰ বিষয়ে কথা কৈছে, সেই কথাখিনি আজি মই গামোচাখন বা ফুলৰ বুকেটো লৈ যেতিয়া মাৰ হাতত দিম, মায়ে তেতিয়া বুকুখন চিন্তাই ক'ব পাৰিব যে মোৰ ল'ৰাই ভাল কাম কৰি আহিছে। গতিকে তোমালোকৰ মা দেউতাই যদি তোমালোকক লৈ গৌৰৱ কৰিব পাৰে, তোমালোকৰ কাৰ্যক লৈ যদি গৌৰৱ কৰিব পাৰে, তেনেহ'লে তোমালোকে ভাবিবা যে তোমালোক সাকসেসফুল। এতিয়া এইটো ক্ষেত্ৰত যদি কোনোবা এজন বৈজ্ঞানিক হয়, কোনোবা IAS বিষয়া DC হয়, কোনোবা যদি প্ৰফেসৰ হয়, ডক্টৰ, ইঞ্জিনিয়াৰ হয়, কিন্তু তেওঁলোকক লৈ যদি মাক দেউতাকে গৰ্ব কৰিব নোৱাৰে, তেনেহ'লে সেইটোৰ কোনো ভেলু নাই। এজন পানীপুৰি বিক্ৰেতা বা এজন চাওমিন বিক্ৰেতাৰো যদি মাক দেউতাকে ভাবে যে মোৰ ল'ৰাই ভাল কাম কৰি আছে,
গতিকে তেওঁ সাকসেসফুল। গতিকে সাকসেসৰ তিনিটা সংজ্ঞা তোমালোকক দিছো, তোমালোকে কিভাবে এতিয়া বিচাৰি লোৱা সেইটো তোমালোকৰ কথা। এতিয়া মই ক'ব বিচাৰিছো মোৰ জীৱনটো চেঞ্জ কৰাৰ ক্ষেত্ৰত সেই লাজকুলীয়া ল'ৰা এজন যিজনে ঘৰত আলহী আহিলে বাহিৰত গুচি যায়, মানুহ আহিলে মই পলাই দিছিলো, কাৰো লগত মই ফেচ কৰিব নোৱাৰো, তেনেকুৱা ল'ৰা এজন আহি ইয়াত কথা ক'ব পৰাৰ ক্ষেত্ৰত এটা ষ্টৰী এটা আছে, সেই ষ্টৰীটো মই ক'ব বিচাৰিছো। আৰু তোমালোকে নাথাকিলে যে বহুত কিবা ডাঙৰ ষ্টৰী ক'ব বা আইনষ্টাইনৰ ষ্টৰী ক'ব, তেনেকুৱা নহয়। মই ক'ব বিচাৰিছো আকবৰ আৰু বীৰবলৰ কথা। আকবৰ আৰু বীৰবল এবাৰ জংঘলেৰে গৈ আছিল, তেওঁলোকে চিকাৰ কৰিব গৈ আছিল। চিকাৰ কৰিব গৈ থাকোঁতে তেওঁলোকক মাজতে তেওঁলোকে এটা হৰিণা দেখিলে, দেখি পেলাই তেওঁ আকবৰে তৰোৱালখন উলিওৱাৰ লগে লগে আঙুলিটো কটা গ'ল। কটা যোৱাৰ লগে লগে আঙুলিৰে তেল ওলাব ধৰিলে। তেতিয়া ক'লে বীৰবল এইটো কি হৈ গ'ল চোৱাচোন, মই আঙুলি কাটি গ'ল, যোৱা যোৱা এয়া আনা, কাপোৰ আনে, কিবা আনা, মোক আগতে গছৰ পাত ব্যৱহাৰ কৰিছিলোঁ সেইবিলাক আনি ৰসটো লগাই দিয়া, যাতে তেজটো মোৰ ৰক্তটো বন্ধ হয়। গতিকে তেনেকৈ বীৰবলক ক'লে, বীৰবলে কৈছে মহাৰাজ ধৈৰ্য ধৰক, একো নহয় একো নহয়, আঙুলিহে কাটিছে, কিনো হৈছে? কৈছে তুমি পাগল হৈছা নেকি যে মোৰ আঙুলি কাটিছে, মহাৰাজৰ আঙুলি কাটিছে, আৰু তুমি গৈ ইমান ধুনীয়াকৈ বহি পেলাই ক'ব পাৰিছা যে একো নহয়। বীৰবলে ক'লে তেতিয়া মহাৰাজ যি হয় ভালৰ কাৰণে হয়। তেতিয়া মহাৰাজৰ আৰু খং উঠিল, যি হয় ভালৰ কাৰণে হয়, মোৰ আঙুলি কাটিছে, মই হৃদয়াত আহিছো, মই এতিয়া তৰোৱাল ধৰিব নোৱাৰো, তুমি কৈছা যি হয় ভালৰ কাৰণে হয়। কৈছে হয় মহাৰাজ। তেতিয়া এই চিপাহী এইপিনে মই এতিয়া অকলে চিকাৰত যাম, বীৰবলক লৈ যাম, গোটেই ৰাতিটো কোনোটাকৈ বান্ধি থৈ দিবা, পিঠিত চাবুকেৰে কোবাই থাকিবা, আৰু ৰাতিপুৱা মই অহাৰ আগে আগে ফাঁচি দি দিবা। বীৰবলে ভাবিলে কি হ'ল, তেতিয়াও ক'লে মহাৰাজ যি হয় ভালৰ কাৰণে হয়। বীৰবলক লৈ গুচি গ'ল, গোটেই ৰাতি বীৰবলক ওলোটাই ৰাখি পিঠিত চাবুকেৰে কোবাই থাকিলে। আৰু এইপিনে মহাৰাজে অকলে চিকাৰত গুচি গ'ল, গৈ 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 যেতিয়া জংঘলৰ মাজত সোমাল, তেতিয়া তাত কেইজনমান আদিবাসী মানুহে লগ পালে, বেলেগ ট্ৰাইবৰ মানুহ। তেওঁলোকে লগ পাই পেলাই মহাৰাজক ধৰি বান্ধি লৈ গ'ল, লৈ গৈ ৰাতি সেই জুই একুৰা জ্বলাই মহাৰাজক ওলোটাকৈ লগাই থৈ দিলে, থৈ গোটেই নাচিব ধৰিলে, এনেকৈ নাচিব ধৰিলে। তাৰপিছত সিহঁতৰ উদ্দেশ্য আছিল, মহাৰাজে গম পালে যে মোক তেওঁলোকে বলি দিব, এই এখন দায় এখন ধাৰ কৰি আছে যে মোক ইয়াতে বলি দিয়া হ'ব। মহাৰাজৰ ভয় লাগিল, ঘাম ওলাব ধৰিলে। তেনেকে সেই আদিবাসী মাজৰ এজন মানুহে আহি ক'লে এই আঙুলিটো কটা আছে দেখোন। তাৰপিছত এই দলপতি আহিছিলে, হয় আঙুলিটো কটা আছে। কৈছে নাই ইয়াততো নহ'ব, ইয়াক বলি দিব নোৱাৰো, কাৰণ আঙুলিটো কটা আছে। গতিকে তাক এৰি দিয়া হ'ল, মহাৰাজক এৰি দিলে, এৰি দি পঠিয়াই দিলে। তেতিয়া ৰজাই বহুত দুখ লাগিল যে বীৰবলে যিটো মোক কৈছিল যে মহাৰাজ যি হয় ভালৰ কাৰণে হয়, মোৰতো আঙুলিটো কটা গৈছিল, মই ইমান ক'লো, এতিয়ালৈকে চাগে ফাঁচিয়ে দি দিলে। গতিকে মহাৰাজৰ বহুত দুখ লাগিল। তথাপি তেওঁ যিমান পাৰে সোনকালে ঘোঁৰা চিকুৰাই গৈ পেলাই দেখিলে যে বীৰবল উলমি আছে, ফাঁচিটো দিব আৰু তেওঁলোকে ৰেডি কৰি আছে। গৈ বীৰবলক ভৰিত ধৰি পেলাই ক'লে ক্ষমা খুজিম, যে বীৰবল মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰিবা, কাৰণ তুমি যিটো কৈছিলা যে যি হয় ভালৰ কাৰণে, সেইকাৰণে মই বাচি গ'লো, মোৰ আঙুলিটো কটাৰ কাৰণে বাচি গ'লো। তেতিয়া বীৰবলে কৈছে মহাৰাজ যি হয় ভালৰ কাৰণে হয়। কৈছে সেইটোও কৈছা, এতিয়া তুমি ফাঁচিত তুমি পাগল হৈছা নেকি? হয় মহাৰাজ। কিয়? কৈছে আপোনাৰ যদি মোক ওলোমাই নথলেহেঁতেন, মোক যদি পঠাই নিদিলেহেঁতেন, তেতিয়া মই আপোনাৰ লগত গ'লোহেঁতেন, আৰু মোৰতো হাত চাত কটা নাই, মোক তেওঁলোকে বলি দিলেহেঁতেন। গতিকে যি হয় ভালৰ কাৰণে হয়, এই কথাটো যেতিয়াৰ পৰা শুনিছো মই ভিতৰত লৈছো যে মোৰ লগত যি হয় ভাল হওক বেয়া হওক, মই ভাবি লম যে মোৰ ভালৰ কাৰণে হৈছে। আজি লাগিব যে মোৰ বেয়াৰ কাৰণে, ভৱিষ্যতে গম পাবা তোমালোকৰ ভালৰ কাৰণে হৈছে। গতিকে তোমালোকে মনত ভাবি লোৱা আজিৰ পৰা, এইটো হ'ল পজিটিভ থিংকিং যে যি হয় তোমালোকৰ লগত, আজি ব্ৰেকআপ হ'ব পাৰে, কিবা হ'ব পাৰে, চুইচাইড কৰিব নাযাবা, মোবাইল নাভাবিবা। আৰু এইটোৰ গইনা লৈ যাব, ব্ৰেকআপ হৈছে ল'ৰাবিলাকে গৈ পেলাই মাদক দ্ৰব্য সেৱন নকৰিবা, চিগাৰেট নাখাবা, যে মোৰ ব্ৰেকআপ হৈছে আজিৰ পৰা মইতো বৰবাদ, আজিৰ পৰা মই ডেড্ৰাছ হৈ গ'লো, সেইবিলাক নকৰিবা। আৰু তোমালোকে ভাবি ল'বা যে তোমালোকৰ লগত ভাল হৈছে, আৰু ভৱিষ্যতে গৈ গম পাবা তোমালোকৰ লগত ভাল হৈছে। গতিকে এই যিটো ষ্টৰী আছিল, এই ষ্টৰীটো মোক যথেষ্টখিনি সলনি কৰিছিল, যে মই ভাবি লৈছিলোঁ মোৰ লগত যি হৈছে ভাল হৈছে। তেনেকৈ মই আগবাঢ়ি গৈছিলোঁ, পিছত গৈতো বাৰু ডক্টৰ হ'লো বা তেনেকুৱাই। কিন্তু মোৰ এটা কথা কৈছোঁ যে মোৰ গ'ল নাছিল সেই সময়ত তেনেকুৱা যিটো থাকিব লাগিছিল, কিন্তু কিবা আকৌ গৈ ইফাল সিফালকৈ মই ডক্টৰীত
ডক্টৰো হলো আৰু তোমালোককো মই আশা কৰিছো যে তোমালোকৰ ভৱিষ্যতে গৈ উজ্জ্বল ভোটাৰটোৰা এটা হোৱা। এইখিনিতে মই তোমালোকে যিহেতু প্ৰমথেশ বৰুৱা কলেজত মহাবিদ্যালয়ত তোমালোকে নতুনকৈ নামভৰ্তি কৰিছা, তেখেতৰ বিষয়ে জনাটো প্ৰয়োজন যে তেখেত কেনেকুৱা ব্যক্তি এজন আছিল। তেখেত বহুত ছাকচেছফুল আছিল, সেইকাৰণে আজি তেখেতৰ নামত এই কলেজখনত বহি তোমালোকে পঢ়িব পাৰিছা। আজি মই তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছো এই মঞ্চৰ জৰিয়তে। আৰু তেখেতৰ জন্ম হৈছিল 24 অক্টোবৰ 1903 চনত আৰু মৃত্যু হৈছিল 29 নৱেম্বৰ 1951 চনত। তেওঁ মাত্ৰ 48 বছৰ বয়স জীয়াই থাকিছিল। কিন্তু এই সৰু জীৱনকালত তেওঁ কি কৰিছিল? তেওঁ 1930 সময়তে 1930 চনতে আজিৰ পৰা মোটামুটি 100 বছৰ আগতে জাৰ্মানীৰ এডিনবৰা ইউনিভাৰ্চিটিত গৈ তেখেতে ফিল্ম মেকিঙৰ কোৰ্স কৰিছিল। আজিতো তোমালোকে দেৱদাস মুভিখনটো চাইছা, শাহৰুখ খানৰ বহুত সেয়া হৈছে, এইখন বহুত ক্ৰিটিকেলি এক্ৰেড, বহুত ভাল মুভি হিচাপে বা নিজকো কেতিয়াবা তোমালোকে দেৱদাস ফিল এটা লোৱা। কিন্তু সেই প্ৰথম দেৱদাসৰ স্ৰষ্টা আছিল প্ৰমথেশ বৰুৱাদেৱ। তেখেতে 1935 চনতে দেৱদাস মুভিখন বেংগলী প্ৰথমবাৰৰ কাৰণে নিৰ্মাণ কৰি উলিয়াইছিল। আৰু তাৰপিছত 1936 চনত 1936 তেওঁ হিন্দীত সেইখন মুভি আকৌ বনাইছিল আৰু সেইখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল KL চালজন ডাঙৰীয়া। তেখেত সেই সময়ৰ আটাইতকৈ ডাঙৰ অভিনেতা আছিল। গতিকে প্ৰমথেশ বৰুৱাদেৱে বাটপটীয়া ভাৰতীয় হিন্দী চিনেমা কোৱা, বেংগলী চিনেমা কোৱা, সকলো চিনেমাৰ ক্ষেত্ৰত তেখেত এজন বাটপটীয়া। তেখেত এক্টৰ, ডাইৰেক্টৰ, প্ৰডিউচাৰ সকলোখিনি তেখেতৰ তাত আছিলে, একেধাৰে তেওঁ সকলোবিলাকে আছিলে। গতিকে তেখেতৰ সোঁৱৰণতে এই মহাবিদ্যালয়খন স্থাপন হৈছে। গতিকে মই আশা কৰোঁ তেওঁক শ্ৰদ্ধা জনাই তোমালোকে ইয়াতে ভালদৰে যাতে পঢ়া পাতি কৰি পেলাই যাতে ভৱিষ্যত জীৱনত বহুত উন্নতি কৰা। এতিয়া ইয়াতে মই কিছুমান আন অসমীয়া মানুহৰ যিবিলাকে তোমালোকৰ ইনস্পাইৰেশ্যন হোৱা উচিত সেই মানুহবিলাকৰ নাম লৈছো। ভূপেন হাজৰিকাদেৱৰ নামটো শুনিছা চাগে? শুনিছানে নাই? ভূপেন হাজৰিকাদেৱে 1951 চনতে আমেৰিকা এৰি গুচি আহিছিল। তেওঁ আমেৰিকাত কলম্বিয়া ইউনিভাৰ্চিটিত মাছ কমিউনিকেশ্যনৰ ডিগ্ৰী ল'ব গৈছিল, মাষ্টাৰ্ছ ডিগ্ৰী ল'ব গৈছিল। সেই তাহানিতে গৈছিল। তেখেতে কিন্তু ইউএছত থকা নাছিল। সেই সময়ত অসমখন অত্যন্ত পিছপৰা আছিল। তেনেস্থলত তেওঁ আমেৰিকাৰ দৰে এখন দেশ এৰি অসমলৈ ঘূৰি আহিছিল। ল'ৰা আৰু মাতৃক তাতে এৰি থৈ, মাক মানে তেখেতৰ ৱাইফ আৰু বাচ্চা তাতে এৰি থৈ আহিছিল। আহি অসমলৈ আহিছিল। আহি পেলাই গাইছিল, মোৰ গান হওক বহু স্বাধীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। তাৰমানে তেওঁ আস্থা লগাব চেষ্টা কৰিছিল প্ৰত্যেক অসমীয়াৰ বুকুত, যে অসমৰ প্ৰত্যেকজন অসমীয়াই যাতে আস্থা কৰা গান শুনি আস্থাৰে বিশ্বাসেৰে জীৱনটো য'ত অৱতীৰ্ণ হ'ব পাৰে সেই বিষয়ে তেওঁ চিন্তা চৰ্চা কৰি আমেৰিকাৰ নিচিনা ঠাইও এৰি আহিছিল। তেনেকুৱা বিভিন্ন ব্যক্তি আছে। তেনেকুৱা ভৱেন্দ্ৰনাথ শইকীয়া, তোমালোকে নাম শুনিছানে নাই নাজানো। তেওঁ এজন বিশিষ্ট সাহিত্যিক আছিল। কিন্তু তেখেতে লণ্ডনৰ কেম্ব্ৰিজ ইউনিভাৰ্চিটিত 1900 শতিকাতে তেখেতে সেয়া কৰিছিলে, ফিজিক্সত মাষ্টাৰ ডিগ্ৰী কৰিছিল। তেওঁ ফিজিক্সৰ মানুহ হোৱাৰ পিছতো তেওঁ অসমলৈ ঘূৰি আহি তেখেতে প্ৰান্তিক নামৰ এখন কিতাপ এখন প্ৰকাশ কৰিছিল প্ৰত্যেক মাহতে। আৰু তাত তেওঁ লিখিছিল, শান্ত শিষ্ট সুস্থ পুষ্ট মহাদুষ্ট। তেখেত এজন ফিজিক্সৰ মানুহ হৈও অসমীয়াত লিখিব আহি অসমীয়াত বিভিন্ন লিখা মেলা কৰি পেলাই অসমীয়া জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছিল। তেনেকুৱা বহুত মানুহ আছে। লাচিত বৰফুকন আছে, চিলাৰায় আছে, নৰনাৰায়ণ আছে, শংকৰদেৱ আছে। গতিকে এই সকলোবিলাকৰ বিষয়ে তোমালোকে পঢ়া উচিত। এতিয়া মই ক'ব আৰু পাৰোঁ আপোনালোকক, ধৰক আব্দুল কালাম আজাদ বা ভাৰতৰ বিশিষ্ট ব্যক্তি সৰোজিনী নাইডু বা বিভিন্ন ধৰণৰ ভাৰতীয় ব্যক্তি। কিন্তু এই অসমতে তোমালোকে ইমান ইনস্পাইৰেশ্যন পাবা যদি তেওঁলোকৰ বিষয়ে পঢ়া। গতিকে তোমালোকে ভৱিষ্যত জীৱনত বহুত উন্নতি কৰিব পাৰিবা। এতিয়া মই আন এটা সাধু ক'বলৈ আহিছোঁ তোমালোকক। তোমালোকে নাভাবিবা ইয়াত বহুত ডাঙৰ ডাঙৰ কিবা মই কথা ক'ব আহিছোঁ, তেনেকুৱা নহয়। সৰু সুৰা দুই এটা সাধু ক'ব আহিছোঁ, যাতে তোমালোকে সেইবিলাক মন দি শুনি ভৱিষ্যত জীৱনত কিবা কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰা। এই সাধুটোৱে মোক বহুত অনুপ্ৰাণিত কৰিছিল। সেইটো হ'ল দুটা ল'ৰাৰ কথা। এখন গাঁও আছিলে, বহুত পুৰণি দিনৰ কথা।
এখন গাঁও আছিল, সেই গাঁওখনত বহুত ল'ৰা ছোৱালী, বহুত এয়া আছিলে, বয়সস্থ ব্যক্তিও আছিল। সেই গাঁওখনৰ পানীৰ বহুত প্ৰব্লেম আছিল, পানী বহুত কম আছিল। গতিকে বহুতে বহুত দূৰৰ পৰা এটা কুঁৱা আছিলে পথাৰৰ মাজত, সেই কুঁৱাৰ পৰাহে তেওঁলোকে পানী আনিব যাব পাৰিছিল। আৰু সেই কুঁৱাটো যথেষ্ট গভীৰ আছিল, যথেষ্ট দ আছিল। আৰু যিখিনি স্পেচিয়েলি মাইকী মানুহ আছে সেই গাঁওখনত, তেওঁলোকে গৈ তাৰ পৰা পানী আনিছিল। সেই গাঁওখনত ভাই ককাই এহাল আছিল, এজনৰ বয়স 10 বছৰ, এজনৰ বয়স 5 বছৰ। 5 বছৰীয়াটোতো ভালদৰে কথাই ক'ব হোৱা জনা নাই, সি বুজাই হোৱা নাই। আৰু 10 বছৰীয়া ককাই, দুইজনে এদিন খেলিব গৈ পেলাই সেই কুঁৱাটোৰ পাৰ পালেগৈ পথাৰৰ মাজত। সেই কুঁৱাটোৰ পাৰত গৈ পেলাই তেওঁলোকে খেলি থাকোঁতে, কিবা বন খেলি আছিল, সেই সময়ত ৰবাৰ টেঙা বা এইবিলাকৰ বনবিলাক খেলি থাকোঁতে গৈ পেলাই ডাঙৰ ককাই এজন কুঁৱাৰ তলত পৰি গ'ল, একদম তলত পৰি গ'ল। সৰু 5 বছৰীয়া ভাই এজন আছিল, যিগৰাকী ভাতৃয়ে একো বুজাই হোৱা নাছিল যে জীৱনটো কি হয়, সহায় কেনেকৈ কৰিব লাগে, এইবিলাক বুজা হোৱা নাছিল। আমিতো ভাবো 5 বছৰীয়া বাচ্চা এটাই কি কৰিব। কিন্তু ইফালে সিফালে চালে বোলে যে দাদাক কেনেকৈ বচাও, চাই পেলাই দেখিলে কোনো মানুহ নাই সুধিবৰ কাৰণে যে মই কি এডভাইচ ল'ম, উপদেশ ল'ব কোনো মানুহ নাই। তেনেতে তেওঁ দেখিলে ৰছীডাল, যিটো কুঁৱাত পানী তোলা ৰছীডাল আছিল, সেইডাল তলত পেলাই দিলে ভায়েকে। ককায়েকে ধৰিলে, ঘৰতে ভায়েকে চুচৰি বাগৰি টানি টানি তাৰ হাতৰ ছাল বাকলি উঠি গ'ল, নুতুৰি ফুটৰি, গাটো নুতুৰি ফুটৰি হৈ গ'ল। তথাপি তেওঁ ককায়েকক উঠালে, দুইটা ছাল বাকৰি গৈছে। তেওঁলোকে দৌৰি দৌৰি ঘৰ আহি পালে। ঘৰ আহি যেতিয়া মাক দেউতাক বা আশে পাশে মানুহবিলাকক ক'লে যে এনেকৈ দাদাটো পৰি, মানে মই পৰি গৈছিলো, এই ভাইটিয়ে মোক উঠাই বচাই আনিছে, আমাৰ এইবিলাক অৱস্থা তেজ তেজ ওলাই গৈছে। কোনেও বিশ্বাস নকৰে তাতে যে এই 5 বছৰীয়া ল'ৰাটো, এই 10 বছৰীয়া 30 কেজিৰ ল'ৰাটোক এই 10-12 কেজিৰ ল'ৰা এজনে উঠাইছে, কোনো বিশ্বাস কৰা নাই। সেই গাঁওখনত এজন বৃদ্ধ ব্যক্তি আছিল, তেওঁৰ নাম আছিল ৰহিম চাচা। তো সিহঁতৰ যিকোনো উপদেশ ল'ব লাগিলে তেওঁলোকে ৰহিম চাচাৰ ওচৰলৈকে গৈ সেই উপদেশবিলাক লয়। গতিকে তেওঁলোকে গ'ল, ল'ৰা দুজনক গৈ চাওকচোন ৰহিম চাচাই এওঁলোক দুজনে কি কথা কৈ আছে, কি কৈ আছে যে এই ডাঙৰটো পৰি গৈছিল, এই সৰু ল'ৰাটো সি ভালদৰে পেনো পিন্ধিব জনা হোৱা